তোমাৰ মনৰ শান্তিৰ কাৰণে মই ডাক্তৰৰ লগত কথা পাতিলোঁ যাতে মেডিচিনৰ সহায়ত ড্ৰিংকছটো এৰুৱাব পৰা যায়। ভালে কৰিলে। আজি সি দিন দুপৰতে খাই বৈ লৈ এতিয়ালৈকে শোৱাৰ পৰা উঠাই নাই। অফিচলৈকো নগ'ল আজি। চাকৰি কালত মই বিনা কাৰণত একদিনো অফিচ ক্ষতি কৰা নাছিলোঁ। অফিচিয়েল টাইমতকৈ সদায় 10 মিনিট আগতকৈ অফিচ পাইছিলোগৈ। কিন্তু বিকি তাৰ সম্পূৰ্ণ ওলোটাটোহে হ'ল। হেৰা দাদা বাইদেউ আজি ডিনাৰ মে কি বনাম? এই তোৰ যি মন যায় বনাগে যা। হ'ব যা। শুনচোন, হ'লেও বিকিক এবাৰ সুধি লচোন। সি ভেজ খাই বেয়া পায়, নন ভেজ খাইহে ভাল পায়। সি যি কয় তাকে ৰাখকৈ যা। হ'ব বাইদেউ। ইমানখিনি হৈ যোৱাৰ পিছতো সি কি খাই ভাল পায় বেয়া পায় সেইটো কথা ভাবিব পাৰিছা? সি নাখালে মোৰো খোৱা নহ'ব। মোৰ পেটলৈ ভাত এঘৰাও নাযাব। আপুনিয়ে জানো নিবিচাৰে ঘৰৰ প্ৰত্যেকজন সদস্যই একেলগে খোৱাটো? হেৰি, আপোনাক কিবা দিওঁ নেকি? নালাগে, তুমিও বহাচোন, একেলগে ভাত সাজ খাওঁ। মই বহিম বাৰু, আগতে আপোনালোকে খাই লওকচোন। হ'ব নহয় মা, তুমিও বহা। দেউতা আৰু ভণ্টিক কিবা লাগিলে মই দিম দিয়া। আমাক কিবা লাগিলে আমি নিজেই লৈ ল'ম। তয়ো বহ, একেলগে ভাত এসাঁজ খাওঁ আজি। বহ। হ'ব দেউতা, মা বহা। হ'ব। মা কিন্তু বৰ চিধা চাধা দেই, সেইকাৰণে মাক সহজে বুৰ্বক বনাব পাৰিলোঁ। মই ঘৰ এৰি যোৱাৰ কথা কৈ মাক ভয় খুৱালোঁ। মায়ে সঁচা বুলি মানিও ল'লে আৰু ভয়ত দেউতাক মোৰ এগেইনষ্টত একো নলগালেও। বাহ অন্তৰা বাহ, ইউ আৰ ভেৰি স্কিল ব্লেকমেইলাৰ। দেখিলা কুন্তলা বিকিৰ কাণ্ড? অঁ, অন্নক অপমান কৰিলে মোৰ খুব বেয়া লাগে। কিমান মানুহে অনাহাৰত ফুটপাথত দিন কটাইছে। কিছুমানে আকৌ নিমখ তেলৰ ভাত সাজৰ কাৰণে কিমান কষ্ট কৰিছে। আমাৰ ল'ৰাই আকৌ পাৰি থোৱা ভাত সাজো নাখায়, পানী ঢালি থৈ গুচি যায়। তাৰ কাৰণে আজি যোনে মাছ মাংস ৰান্ধিছিলে, অথচ সি একোৱেই নাখালে। সৰুৰে পৰা সকলো ফালৰ পৰা সুবিধা পালে যে, যি বিচাৰে তাকেই পালে। একোৰে অভাৱ নোপোৱাৰ কাৰণে সি সাধাৰণ মানুহৰ সৰু সৰু কথাবোৰ হৃদয়ংগমে কৰিব নোৱাৰা হ'ল। তাকেইতো। ভুল মোৰেই জানা। মানে মোৰ দেউতাইতো কোনো দিনেই আমাক আৰামদায়ক জীৱন দিয়া নাছিল। অভাৱ আমাৰ সৰুৰে পৰাই আছিল। অভাৱৰ পৰা আমাৰ অভিজ্ঞতা হ'ল আৰু সংগ্ৰামবোৰে আমাক নিজৰ লগতে আনৰো দুখ কষ্টবোৰ হৃদয়ংগম কৰিবলৈ শিকালে। কষ্ট কৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ শিকালে। কিন্তু আমি আমাৰ ল'ৰা ছোৱালী দুটাক ইমান লাহ বিলাসত ডাঙৰ কৰিলোঁ যে সিহঁতৰ আনৰ দুখ বেদনাবোৰ বুজিবলৈ আৱেগখিনিয়েই নাইকিয়া হৈ গ'ল। কোন মাক দেউতাকে বিচাৰে নিজেই কৰা সংগ্ৰামখিনি নিজৰ সন্তানে কৰাটো? নিজেই পোৱা অসুবিধাখিনি সন্তানে নাপাবলৈকেতো মাক দেউতাকে চিন্তা কৰে, সিহঁতৰ বাবে কাম কৰে। সেইখিনিতেই চাগে মাক বাপেকবোৰে ভুল কৰি পেলাই কুন্তলা। কি? ল'ৰা ছোৱালীবোৰে কষ্ট নাপাবলৈ আমিবোৰে সিহঁতৰ বাবে সকলো কৰি দিয়াটো ভুল। সিহঁতৰ প্ৰত্যেকটো ডিমাণ্ড পূৰণ কৰাটো ভুল। আৰু আটাইতকৈ ডাঙৰ ভুল, আমি মাক বাপেকবোৰে সিহঁতৰ ভুল ঢাকি ৰখাটো, সিহঁতৰ দোষ দেখিও শাসন নকৰাটো। কিন্তু কোনো কিন্তু নাই। মোৰ বোধেৰে এয়াই অপ্ৰিয় সত্য। অনুৰাগে ইমান ৰাতি মোলৈ কিয় ফোন কৰিছে? তাৰ কি কথা থাকিব পাৰে মোৰ লগত? ভাগ্য ভাল মই ফোনটো নধৰিলোঁ, নহ'লে মই কথা পতাৰ শব্দত অন্তৰাও সাৰ পাই গ'লহেঁতেন। আৰু তাই অনুৰাগে মোলৈ ফোন কৰা কথাটো গম পোৱা হ'লে বাই ভনীৰ মাজত আকৌ কাজিয়াৰ সূত্ৰপাত হ'লহেঁতেন।
চাহকাপ খাই ল নাখাওঁ কিয় নাখাওঁ এনেই জেদতে নাখাওঁতে তোৰ স্বাস্থ্যটো কি হৈ গৈছে গম পাইছনে হ'লেও হ'ব তাতে তোমালোকৰ কি আহে যায় আহে যায় কাৰণ তই আমাৰ ল'ৰা ল'ৰাৰ কাৰণে মোক মেণ্টেলি টৰ্চাৰ কৰা হৈছে তই মেণ্টেলি টৰ্চাৰ কৰিছ নে আমি তোমাৰ হাজবেণ্ডে মোক মোৰ হাজবেণ্ড কি তোৰ একো নহয় নহয় বিকি বিকি নহয় বিক্ৰান্ত চলিহা বুলি কোৱা কাৰণ নিজৰ মানুহেহে মোক ঘৰত মতাৰ নামেৰে মাতে লোকৰ মানুহে বিক্ৰান্ত চলিহা বুলিয়েই মাতে আমি মানে লোকৰ মানুহ মোৰ বাবে এই ঘৰখনো লোকৰেই ঘৰ বিকি তই ডাঙৰ দীঘল হোৱা ঘৰখন এতিয়া লোকৰহে হ'ল নেকি এই ঘৰখনত মই ডাঙৰহে হৈছিলোঁ কিন্তু এইখন ঘৰ মই বনোৱা নহয় তাতে কি হ'ল এনেকুৱা অল্ড মডেল ঘৰত মই থাকিব নিবিচাৰোঁ তাতে তোমাৰ হাজবেণ্ডে সজোৱা ঘৰততো একদম থাকিব নোখোজোঁ কিয় কাৰণ মই পৰাধীনতাৰ জীৱন কটাব নোখোজোঁ ভণ্টি মই ইয়াত আছোঁ তই ভিতৰলৈ সোমাই আহ তোৰ কাৰণে গৰম গৰম গাখীৰ আনিছোঁ খাই ল তাৰপিছত পঢ়ি থাকিবি মই বাৰু পঢ়িম কিন্তু তই এটা কথা কচোন কি কথা তোলৈ কালি ৰাতি কোনে ফোন কৰিছিল মোলৈ ফোন কিয় পাহৰিলি নেকি ৰাতি শুই থাকোঁতে তোলৈ এটা কল অহা নাছিল জানো অঁ সেইটোৱে সুধিছোঁ কাৰ কল মানে আননোন নাম্বাৰৰ কল সঁচা অঁ সঁচা মানুহবোৰে যে ক'ত নাম্বাৰ পায় নাজানো আজিকালি আননোন নাম্বাৰৰ পৰা ইমানকৈ কল আহি থকা হৈছে তেনেহ'লে ডিষ্টাৰ্ব দিয়া কলবোৰ এভইড কৰিবি এতিয়াৰ পৰা ৰাতি শুওঁতে ফোনটো অফ কৰি থবি নহ'লে মোৰ শুওঁতে ৰাতি ডিষ্টাৰ্ব হয় ঠিক আছে হ'ব দে কালি ৰাতি 2টালৈ কল কৰাৰ বাবে তাই চাগে বেয়াই পালে সেইকাৰণে তাই ৰিচিভো নকৰিলে আৰু কলটো ডিছকানেক্টো কৰি দিলে কিন্তু মই কি কৰিম মই 2টাক মোৰ মনৰ কথাখিনি ক'বই লাগিব নহ'লে মই শান্তি নাপাম মালা অ' মালা তই মোৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখন লুকুৱাই থৈছিলি নহয় দিবিচোন অফিচত জমা দিব লাগিব নহয় তেতিয়াহে বৃদ্ধ পেঞ্চনটো হ'ব দিম দে অ' মা তোৰ বৃদ্ধ পেঞ্চনটো হ'লে আমি ধনী হৈ যাম ন পেঞ্চনটোতনো পাই কেইটকা অৱশ্যে পেঞ্চনটো হ'লে অভাৱবোৰ দূৰ হ'ব দেচোন তেতিয়া কিন্তু মোক সেউজীয়া ফিটা এডাল কিনি দিবি মোৰ ৰঙা ফিটাহে আছে সেউজীয়া ফিটা নাই নহয় হ'ব দে পেঞ্চনটো নহ'লেও তোক মই ফিটা দুডাল কিনি আনি দিম অ' মা তই বৰ ভাল দেই তই ভাল কাৰণে চাগে মোৰ দেউতাই তোক বিয়া পাতিছিলে ন অঁ দেউতাৰ কথা কোৱাৰ লগে লগে তোৰ হাঁহি ওলাই গ'ল যে কথাটো কি মানে এইটোতো লাজকুৰীয়া হাঁহি দেউতাৰ কথা কোৱাৰ লগে লগে তোৰ লাজ লাগি গ'ল হ'ব দে মনে মনে থাক এতিয়া অ' মা মোৰো মাজে মাজে লাজ লাগে জান কিয় সি মোক চালে লাজ লাগে তাৰ কথা ভাবিলে মোৰ লাজ লাগে মালা তাক মই আমাৰ ঘৰলৈ ইমান মাতো সি নাহে জান মা সেইকাৰণে মই তাক লগ কৰিব যাব লাগে কি অঁ তহঁতি খং কৰ বুলি সি ভয় কৰে আমাৰ ঘৰলৈ আহিলে দাদাই মাৰিব বুলি ভাবে কিন্তু এতিয়া তাক কোনে বুজাব মা আমাৰ দাদা যে আমাৰ লগত এতিয়া নাথাকে মালা সেনেকুৱা কথাবোৰ কৈ নাথাকিবিচোন মই বৰ কষ্ট পাওঁ সিও তেতিয়া কষ্ট পাইছিল মা দাদাই বৰ জোৰে জোৰে মাৰিছিল তাক খেদি খেদি মাৰিছিল মালা মাৰ খোৱাৰ কাৰণে তাৰ জ্বৰো উঠিছিল কি বেচেৰা একো খোৱাও নাছিল মা তই কান্দিছ মালা দাদা ইমান কঠোৱা কিয় আছিল মা তাকনো তেনেকৈ মাৰিব লাগেনে আৰু জৰুৱা গাত যে তাক মাৰিছিল তেতিয়া তই কি কৰি আছিলি তই দাদাক হাক দিব পৰা নাছিলি তেতিয়া তোৰ মুখৰ মাত কিয় নাছিল আচলতে তই কঠোৱা
আপুনি আহি পালেহি অঁ পালোহি বস্তুটো পালেনে পালো পালে যদি দিয়ক আকৌ পাকঘৰতে থৈ আহিছো ইয়ালৈ আনিলে বিকিয়ে দেখে বুলি অঁ ভালে কৰিলে দিয়ক হেৰা অঁ শুনা কওকচোন সাৱধানে কৰিবা কোনো কাৰণতে যাতে সি গম নাপায় এটা কাম কৰিবা পানী বা লাল চাহৰ লগতে মিলাই দিবা ঠিক আছে হ'ব দিয়ক হ'ব দিয়া আৰু শুনা শুনা মেডিচিনৰ পেকেটটো এনেকুৱা ঠাইতে পেলাবা যাতে বিকিয়ে দেখা নাপায় ঠিক আছে হ'ব দিয়ক হেল্ল' কোনে ক'লে কাক বিচাৰিছে আপুনি হয় হয় মই অমৰেন্দ্ৰ চলিহাই কৈছোঁ মই ঠিক আপোনাক ধৰিব পৰা নাই আপোনাৰ নামটো মই নাজানো তই কাক ভাল পাওঁ আৰু সেই ছোৱালীজনীক ভাল লগাৰ কাৰণটো কি দেউতা কিন্তু তোৰ দেউতাৰ হিচাপে মই এটা কথাই কওঁ তই যাকেই ভাল পাইছ ভাল পোৱাৰ আগতে সেই ছোৱালীজনীক তোৰ মাৰে একচেপ্ট কৰে নে নকৰে এবাৰ ভাবি চাব লাগিছিল মায়ে একচেপ্ট কৰাৰ আগতে এইটোতো চাব লাগিব যে তাই মোক একচেপ্ট কৰে নে নাই মানে মই এইটো নাজানো যে দেউতা জীৱনত কেতিয়াবা তাইক মই নিজৰ কৰিব পাৰিম নে নাই তই এনেকুৱা যত লগা কথাবোৰ কেতিয়াৰ পৰা ক'বলৈ ল'লি চা অনুৰাগ তই মোক স্পষ্টকৈ ক আচলতে তোৰ হৈছে কি মানে দেউতা মই যাক ভাল পাওঁ তাইও মোক ভাল পায় নে নাপায় মই নাজানো কি এয়া মোৰ একপক্ষ ভাল পোৱা দেউতা একপক্ষ ভাল পোৱা অঁ হয়তো তাইও নাজানে মোৰ মনত কি আছে মোৰ তাইৰ প্ৰতি কি অনুভূতি আছে অনুৰাগ কিন্তু মই এটা কথা জানো দেউতা মই তাইক সঁচা অন্তৰে ভাল পাওঁ স্কুলৰ পৰা আহি পাইছেহে আকৌ কিতাপ পঢ়িবলৈ হ'লেনে শিক্ষক যিহেতু আনক পঢ়োৱাৰ লগতে নিজৰো পঢ়াত নিচা আছে পিছে তুমি জ্যোতিষীৰ তাত কেতিয়া যাবা কাইলৈ ৰাতিপুৱাই যাম সেইকাৰণে মোক পাণ তামোল এযোৰ আনি দিবচোন লগতে দক্ষিণা দিবলৈ অলপ পইচাও লাগিব হ'ব দিয়া গোটা তামোল পাণ মই তোমাক কাইলৈ দোকানৰ পৰা লৈ আনি দিম আৰু পইচা আজি স্কুললৈ পিন্ধি যোৱা পেণ্টৰ পকেটতে আছে লৈ ল'বা ঠিক আছে বাকী চাহ একাপ খাব নেকি খাব পাৰি আনি আছোঁ ৰ'ব জোনৈ হা তই দাদাক চাহকাপ দি আছোন অঁ মই গ'লে আকৌ দাদা নাৰাজ হ'ব নেকি একো নহয় তই যাচোন দি থৈ আগে হ'ব সি চাহকাপ খালেই